ব্লেক এণ্ড হোৱাইটৰ হাতৰ জুতি এবাৰ জুতি লৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া বাজিল প্ৰায় 6:15 উঠিলোঁ আৰু উঠিয়েই কুঁৱলী দেখিলোঁ। এইবাৰ বছৰৰ প্ৰথমটো কুঁৱলী। চাৰিওফালে কুঁৱলী আৰু চাৰিওফালে সেউজীয়াৰ মাজতে বৰ্তমান মই আছোঁ। পৰিৱেশটো বহুত বেছি ভাল লাগিছে, সেয়ে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই লওঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ। ৰাতিপুৱাই উঠিয়ে পূৰা মজা ল'লোঁ আৰু সঁচাকৈ কৈছোঁ মনটো বহুত বেছি ভাল লগাৰ লগতে ব্ৰেইনটো একদম পূৰা ক্লিন হৈ গৈছে। আৰু উঠিয়েই যেতিয়া এনেকুৱা পৰিৱেশ দেখা পায় মনটো নিশ্চয় সকলোৰে ভাল লাগে। অকণমান আপোনালোকক বেক কেমেৰা কৰি পৰিৱেশটো দেখুৱাই লওঁ আৰু দুপাকমান ইয়াতে খোজকাঢ়ি লওঁ। আৰু খোজকাঢ়ি উঠি যিহেতুকে এতিয়ালৈকে মই মুখো ধোৱা নাই, মুখ ধুওঁ লগতে গা ধুওঁ আৰু গা ধুই পুনৰ আপোনালোকক লগ পাই আছোঁ। তেন্তে চাই থাকিব ভিডিঅ'টো। লগতে এইটো এটা কোমোৰা, এইটো এটা ৰঙালাও, এইবোৰ চব বেঙেনাৰ পুলি। এয়া ৰঙালাওৰ ফুল আছে কেইটামান, পকৰি খাব লাগিব, লগতে খোৱাৰ কথাও ভাবিছোঁ। আৰু এইকেইটা ভেন্দি, এয়া মূলা, এইটো এটা মূলা, এয়া মূলা, এইটো অকণমান ডাঙৰেই হৈছে। এইবিলাক মূলা। হেল্ল' গাইজ, ৰাতিপুৱাৰ পৰা আৰু ভিডিঅ' কৰা নহ'ল। যিখিনি কাম বন থাকে সেইখিনি কাম বন কৰি মন্দিৰলৈ গ'লোঁ, ওচৰৰে কালী মন্দিৰ। আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ, যিহেতুকে নলবাৰীত ৰাস আৰম্ভ হৈছে। সেয়ে ক'ৰবালৈ যাবলগীয়া থাকিলে কাম যিহেতুকে অকণমান বেছিকৈ বাঢ়ে, গোটেইখিনি চিজিল কৰি থৈ যোৱা, সেইখিনি কাম কৰোঁতে মিলতে তাৰপিছত ভাত পানী ৰন্ধা, খোৱা বোৱা আৰু সেইবোৰ সকলো ঠিক ঠাক কৰি এতিয়া যাব ওলাইছোঁ ঘৰলৈ। ঠিক আছে, তেন্তে এতিয়া ঘৰলৈ যাই লওঁ। তাৰপিছত ঘৰত গৈ ৰাস চাম আৰু লগতে ৰাসৰ পৰিৱেশ, নলবাৰীৰ ৰাসটো কেনেকুৱা হয় আপোনালোককো দেখুৱাম। যদি নলবাৰীৰ আশে পাশে কোনোবাই মোৰ ভিডিঅ' চাই আছে, তেওঁলোকে নলবাৰীলৈ আহিব আৰু এবাৰ অন্ততঃ নলবাৰীৰ ৰাস চাই যাব। বহুত ডাঙৰকৈ হয় নলবাৰীৰ ৰাস। নলবাৰীৰ ৰাসৰ কথা মই আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন যিহেতুকে নাই। আহিব আৰু নলবাৰীৰ ৰাস এবাৰ চাই যাব। এতিয়া আমি গৈ থাকোঁ আৰু গৈ একেবাৰে ঘৰত আপোনালোকক লগ পাম। আৰু এয়া পিছদিনা আমি দিনতে ওলালোঁ ৰাস চাবলৈ। আৰু মামা মামীও আহিল গুৱাহাটীৰ পৰা, যিহেতুকে তেওঁলোকে ৰাতি থাকিব নোৱাৰে আৰু ৰাস চোৱাৰ এটা ইচ্ছাও থাকে। সেইকাৰণে দিনতে ওলালোঁ মই, মোৰ ল'ৰা, মামা মামী আৰু দাদাৰ ছোৱালী দুজনী। আচলতে দিনত ৰাস চোৱাতকৈ ৰাতি ৰাস চোৱাৰ মজাই বেলেগ, কিন্তু উপায় নাই, তেওঁলোকে থাকিব নোৱাৰাৰ বাবে আমি এনেদৰে দিনতে ৰাস চাব ওলালোঁ। আৰু ইয়াৰে পৰাই হৈছে ৰাসৰ আৰম্ভণি। আৰু সেইফালে ব্ৰিজখন, এইফালে গণেশ মন্দিৰলৈ যাব পাৰি। এইখন হৈছে নতুনকৈ বনোৱা মেইন গেটখন। গেটখনৰ কামখিনি সম্পূৰ্ণ নহ'লেই, কালাৰ কৰাই নহ'ল, সময় নহ'ল নে কি গম নাপালোঁ, যি কি নহওক বাৰু। আৰু এইবাৰ এই গেটখনৰ পৰাই মূৰ্তিবোৰৰ আৰম্ভণি কৰিছে। আৰু এইবাৰ ছিষ্টেমটো অকণমান নহয় আৰু বহুতখিনিয়ে চেঞ্জ কৰি দিছে। আৰু এয়া বৃন্দাবন এখনো বনাইছে। আৰু এয়া হৈছে মূৰ্তিবোৰ মেইন গেটেৰে আহিলে এই মূৰ্তিবোৰ পায়। মূৰ্তিবোৰৰ স্থানখিনি এইবাৰ কাল সলনি কৰি দিছে। আগতে সেইফালেৰে মূৰ্তিবোৰৰ আৰম্ভণি হৈছিল, এইবাৰ এইফালৰ পৰা মেইন গেটৰ ফালৰ পৰা মূৰ্তিবোৰৰ আৰম্ভণি কৰিছে। আৰু এইটো এটা ডাইনছৰ, যিহেতুকে বেছিভাগ মূৰ্তিয়েই কাৰেণ্টেৰে বনাইছে, কাৰেণ্টৰ সহায়ত কিছুমান মূৰ্তি দেখুওৱা হৈছে। সেইকাৰণে আপোনালোকে দিনত চোৱাতকৈ ৰাতিৰ মূৰ্তিবোৰ চাই বেছি ভাল পাব। তথাপিও আহিছোঁৱেই যেতিয়া, দিনৰ ভাগৰ ৰাসৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাই লওক।
আৰু এয়া হৈছে মূল মণ্ডপখন। আৰু এয়া প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে কিছুমান ধুনীয়া ধুনীয়া থিম লৈ আহিছে এই ৰাসৰ মণ্ডপত। এয়া তেওঁলোকে এটা থিম আনিছে, যদিহে বিচাৰে সুখী জীৱন, নিচামুক্ত হওক কৰেতো জীৱন। কিন্তু এই কথাখিনি মানুহে কিমানখিনি মানি চলে সেইটোহে ডাঙৰ কথা। ইয়াত মদ, চাধা, চিগাৰেট, শিখৰ, ড্ৰাগছ এইবোৰ প্ৰতীকী চিহ্ন হিচাপে দেখুৱাইছে আৰু সেইবোৰ খোৱাৰ পিছত এজন মানুহৰ কেনেকুৱা ধৰণৰ অৱস্থা হ'ব পাৰে তেওঁলোকে তাকেই দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এয়া ৰাজযোগৰ দ্বাৰা অষ্ট শক্তিৰ প্ৰাপ্তি, এনেকুৱা ধৰণৰ কিছুমান থিম লৈ আহিছে যিবোৰ আমি সৰ্বসাধাৰণ মানুহে বুজি নাপাওঁ যদিও থিমখিনি বহুত বেছি ভাল লাগিছে। আৰু এয়া হৈছে ৰাসৰ মেইন আকৰ্ষণ, পুতনা ৰাক্ষসী। আগতে এই পুতনা ৰাক্ষসীটো সৰুকৈ বনাইছিল, কিন্তু এইবাৰ এইটো বহুত ডাঙৰকৈ বনাইছে আৰু এইটোত কাৰেণ্ট দিছে। ৰাতি চাই আপোনালোকে বেছি ভাল পাব। ৰাতি আহিমেই যেতিয়া আপোনালোকক ভালদৰে দেখুৱাম। আৰু এইবাৰ ৰাসখন বহুত বেছি ডাঙৰ হোৱা যেন মোৰ অনুভৱ হৈছে। আচলতে ৰাসৰ ভিডিঅ'টো এটা ভিডিঅ'ত দিয়াটো সম্ভৱ নহয়। আৰু এতিয়া আমি গৈ আছোঁ আনটো ছাইডে, য'ত বাণিজ্য মেলা হৈছে আৰু দোকান বহুত বেছিকৈ আহিছে। এয়া লাগিলে কাপোৰৰে দোকান হওক, বাচন বৰ্তনেৰে দোকান হওক, মণিহাৰীৰে দোকান হওক, বহুত বেছিকৈ দোকান আহিছে। আৰু ইয়াত বহুতকেইখন বাণিজ্য মেলাই আহিছে। এয়া প্ৰথম যিখন মন্দিৰৰ ভিতৰৰ বাণিজ্য মেলা, তালৈ আহিছোঁ। বাচনৰ দোকান আহিছে, বেগৰ দোকান, মানে আপোনালোকে যি বস্তু কিনিব বিচাৰে সেই বস্তুৰে দোকান আহিছে। দামবোৰ কিন্তু বৰ্তমান বেছিয়ে হৈ আছে, যিহেতুকে আমি ৰাসৰ ৩ নম্বৰ দিনৰ দিনা আহিছোঁ। সেয়ে কিন্তু ভিডিঅ'টো আপোনালোকে পাওঁতে অকণমান টাইম লাগিব। আৰু এইটো হৈছে মেইন হৰি মন্দিৰ। এতিয়া আমি অকণমান বাহিৰলৈ ওলাই যাম, যিহেতুকে ভিতৰৰখিনি চোৱা হ'ল গোটেইখিনি আৰু ভিডিঅ' কৰি নাথাকিলোঁ। আৰু এয়া ৰাসৰ পৰা ওলাই আহি এতিয়া দুপৰীয়াৰ সাজ খাবলৈ আহিছোঁ হোটেললৈ, যিহেতুকে ডাঙৰ মামা গুৱাহাটীৰ পৰা আহিছে আৰু ডাঙৰ মামাই আজি আমাক বাহিৰতে খুৱাব। আৰু 11:30 বজাত আমি ঘৰৰ পৰা আহিছিলোঁ আৰু এতিয়া বাজিল 1টা। খোৱাৰ সময়ো হৈ গ'ল আৰু অৰ্ডাৰ দি আমি এনেদৰে বহি আছোঁ। এয়া আমাৰ খাদ্য আহি গ'ল। আমি খালোঁ, মানে আমাক খোৱালে বিৰিয়ানী, চিকেন বিৰিয়ানী। মই, মোৰ ল'ৰা আৰু দাদাৰ ছোৱালী দুজনীয়ে বিৰিয়ানী খালোঁ আৰু মামা মামীয়ে খালে নিৰামিষ ভাত। তেওঁলোকে যিহেতুকে মাছ মাংস নাখায়, সেইবাবে তেওঁলোকে নিৰামিষ ভাত ল'লে আৰু আমাক খোৱালে চিকেন বিৰিয়ানী। আৰু এয়া হৈছে মামা মামীৰ নিৰামিষ থালখন। নিৰামিষ যদিও বহুতখিনি আইটেমেই আছিল। আৰু খাই লৈ এতিয়া পুনৰ আহিলোঁ ৰাসৰ স্থলীলৈ। আৰু চিকেন বিৰিয়ানীখিনি খাবলৈ সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু এয়া নলবেইৰা হাট আহি পালোঁ। আৰু ইয়াতে যিবোৰ আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটবোৰে দোকান দিছে। লগতে নলবেইৰা হাটত কি কি বস্তু ওলাইছে বা কিহৰ কিহৰ দোকান বহিছে, লগতে সেইখিনিও চাই লওক। আৰু এয়া হৈছে নলবেইৰা হাটৰ ভিতৰৰ অংশ, য'ত আমাৰ বহুতো দোকান দিছে। সেয়ে বহুতেনো কিহৰ দোকান দিছে মই চোৱাৰ লগতে আপোনালোককো দেখুৱাম। আপোনালোকে যদি যিসকলে মোৰ ভিডিঅ' চাই নলবাৰীৰ ৰাসলৈ আহে, নলবেইৰা হাটৰ ভিতৰ অংশলৈ আহিব আৰু আমাৰ বৌহঁতৰ দোকানত এবাৰ জুতি লৈ চাব। আৰু এইখন হৈছে আমাৰ বৌহঁতৰ দোকানখন। 3জনী বৌৱে লগ হৈ দিছে আৰু দোকানখনৰ নাম হৈছে, যিহেতুকে আত্মসহায়ক গোটৰ দ্বাৰা দিছে দোকানখন, সেয়ে মহামায়া সমন্বয় আত্মসহায়ক গোট বৌহঁতৰ দোকানখন। ইয়াত চাহ, পিঠা, লাড়ু, ৰুটি, মাংস এইবোৰ পোৱা যায়। আৰু এইজনী হৈছে মোৰ বৌ আৰু দুজনী আমাৰ ওচৰৰে।
আপোনালোকে আহিব আৰু ইয়াতে চাহ পিঠা লাড়ু ৰুটি মাংসৰ এবাৰ জুতি লৈ চাব। বৰ্তমান কিন্তু আমি বৌহঁতৰ দোকানত একোৱেই নাখালোঁ, যিহেতুকে আমি ভাত খাই আহিলোঁ। সেইবাবে সন্ধিয়া আহিম আৰু তেতিয়া খাম আৰু খাবলৈ কেনেকুৱা হৈছে যি খাওঁ সেইখিনি আপোনালোককো দেখুৱাম। আৰু খাই লৈ আহি এতিয়া আমি আহিলোঁ আন এখন বাণিজ্য মেলালৈ, নলবাৰী বাণিজ্য মেলা। আৰু এই বাণিজ্য মেলাখন অকণমান মোৰ বেছি ষ্টেণ্ডাৰ্ড লাগিল। বস্তুবোৰৰ দামো নিশ্চয় এই বাণিজ্য মেলাখনত বেছিয়ে হ'ব। লগতে আছে এখন ইণ্ডিয়ান ফাষ্টফুড কৰ্ণাৰ। ইচ্ছা কৰিলে আপোনালোকে ইয়াতে খাবও পাৰিব। বিভিন্ন ধৰণৰ দোকানবোৰো ইয়াত আহিছে। আপোনালোকক যি লাগে চোফা, আয়ুৰ্বেদিক ঔষধ, সাজোন কাচোন মানে মণিহাৰী বস্তু, কম্বল, চুৱেটাৰ যি লাগে মুঠতে সেই সকলোবোৰ বস্তুৱেই এই বাণিজ্য মেলাখনত পাব। আৰু বাণিজ্য মেলাখন মোৰ ইমান বেছি চাফ চিকুণ লাগিল, বহুত বেছি ভাল লাগিছে। আৰু ইয়াত এটা বিশেষ বস্তু দেখিলোঁ, আৰু যিটো নেকি হৈছে অৰ্গেনিক ড্ৰাই ফ্ৰুটছ। ইচ্ছা কৰিলে আপোনালোকে ইয়াৰে পৰা ড্ৰাই ফ্ৰুটছো কিনিব পাৰিব। আৰু বাণিজ্য মেলাখনৰ ভিতৰৰ ষ্টল এখনত এজন ল'ৰাই ইমান ধুনীয়াকৈ বাঁহী বজাই আছে নহয়, তাত মই ৰৈ গ'লোঁ। আৰু এনেও বাঁহীৰ মাতটোৱে মোক বহুত বেছি আকৰ্ষণ কৰে। সেই বাঁহীৰ মাতটো শুনিয়ে মই ঘপককৈ তাত ৰৈ গ'লোঁ। আপোনালোককো Hey guys, ৰাসত আহিলোঁ আৰু ৰাসত আহি লগ পালোঁ। বহুত বেছি ভাল লাগিল হঠাতে লগ পোৱাৰ বাবে। ভাল লাগিল, মোৰো ভাল লাগিল। আৰু মানে আমিও হোটেল দিছোঁ ইয়াতে ব্ৰিজখন পাৰ হৈ আৰু লেফ্ট চাইডে। নাম কি হোটেলৰ? ব্লেক এণ্ড হোৱাইটৰ হাতৰ জুতি। ব্লেক এণ্ড হোৱাইটৰ হাতৰ জুতি। গধূলিৰ পৰা আহি পেলাই মানে গেলি হ'ল হোটেলত। যিসকলে মোৰ ভিডিঅ' চাই আপোনালোকে এবাৰ আহিব আৰু ব্লেক এণ্ড হোৱাইটৰ হাতৰ জুতি এবাৰ জুতি লৈ চাব। ঠিক আছে। ৰাসৰ পৰা আহি ঘৰ পালোঁ আৰু এতিয়া এটা আছে কেক কাটিং পৰ্ব। আজি হৈছে এওঁৰ জন্মদিন, আৰু জন্মদিনত যিহেতুকে মই ঘৰত মানে কি মোৰ শহুৰৰ ঘৰত নাই, মাৰ ঘৰতে আছোঁ। আৰু যিহেতুকে মায়েও মোৰ হাতৰ কেক খাই পোৱা নাছিল, সেয়ে এক গুলিত দুই চিকাৰ হ'ল, জন্মদিনো পালন কৰা হ'ল আৰু লগতে মা দেউতা মোৰ হাতৰ কেকো খোৱা হ'ল। এয়া জন্মদিন বুলি যিহেতুকে এওঁ নাই, সেয়ে দাদাৰ সৰু ছোৱালীজনীয়ে এনেদৰে কেক কাটিছে। কেকৰ ফটোটো বাৰু আপোনালোকক মই এই ভিডিঅ'টোতে লগাই দিম। এয়া কেক কাটি প্ৰথমতে মামী তাৰপিছত আমাক সকলোকে খোৱালে, আৰু এওঁৰ জন্মদিনৰ চেলিব্ৰেশ্যনটো আমি ঘৰতে এনেদৰে পালন কৰিলোঁ। আৰু কেকটো বহুত সোনকালে কাটিলোঁ। এতিয়া 4টা বাজিল, যিহেতুকে মামা মামী আকৌ গুৱাহাটী যাব, সেইকাৰণে এইখিনি সময়তে কেক কাটিলোঁ। লগতে আজিৰ ভিডিঅ'টোৰ ইমানতে সামৰণি মাৰিম। মোৰ নেক্সট ভিডিঅ'টো ৰাসৰ ভিডিঅ'য়ে হ'ব, যিহেতুকে এই ভিডিঅ'টো ইতিমধ্যে বহুত বেছি দীঘলীয়া হৈয়ে গ'ল, সেইকাৰণে ৰাতিৰ ৰাসখিনি আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কিন্তু নেক্সট ভিডিঅ'ত আপোনালোকক নলবাৰীৰ ৰাসৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ তেন্তে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।